চাওক শুকুৰ আলী পানীত নামিছে কাৰণ শুকুৰ আলীৰ যি চাহ দোকান আছিলে গৌৰীপুৰ মহামায়া পুখুৰীৰ পাৰত আৰু সেয়া আজি নিশা কোনোবা অচিনাক্ত দুৰ্বৃত্ত চোৰ কৰি নিয়ে অথবা এই পুখুৰীৰ পানীত পেলাই দিয়ে আৰু সেই চাহ দোকান বিচাৰি শুকুৰ আলীয়ে পানীত অভিযান চলাইছে। এয়া হৈছে শুকুৰ আলীৰ এক এক্সক্লুচিভ দৃশ্য আৰু শুকুৰ আলী যি গৌৰীপুৰৰ যি চাহ দোকান দিছিলে সেই চাহ দোকান কোনোবা চোৰে চোৰ কৰি নিছে বা এই পুখুৰীৰ পানীত পেলাই দিছে যাৰ ফলত আজি শুকুৰ আলীয়ে নিজে পানীত নামিব লগা হৈছে। এয়া হৈছে সেই দৃশ্য, এক মৰ্মান্তিক দৃশ্য, এক মানে দুখ লগা কথা শুকুৰ আলীৰ বাবে কাৰণ শুকুৰ আলীয়ে চাহ দোকান দিছিলে ধুবুৰীত কিন্তু পৌৰসভাই নিদিলে অৱশেষত গুচি আহিল গৌৰীপুৰত কিন্তু গৌৰীপুৰতো কেইদিনমান থকাৰ পিছত শুকুৰ আলীৰ যি চাহ দোকান আছিলে এয়া হৈছে শুকুৰ আলীৰ চাহ দোকান। এনেকে শুকুৰ আলীৰ চাহ দোকান দি আছিল কিন্তু আজি নিশা কোনোবা অচিনাক্ত দুৰ্বৃত্তই শুকুৰ আলীৰ চাহ দোকান চুৰি কৰি নিলে আৰু পুখুৰীৰ পানীত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে শুকুৰ আলীয়ে, যাৰ ফলত শুকুৰ আলীয়ে এনেকে পানীত ডুবি ডুবি চাইছে তাৰ দোকান বিচাৰি আছে শুকুৰ আলীয়ে। আৰু এয়া হৈছে সেই দৃশ্য গৌৰীপুৰৰ মহামায়া পুখুৰী আছে ঐতিহ্যমণ্ডিত মহামায়া পুখুৰীত শুকুৰ আলীৰ চাহ দোকান বিচাৰি শুকুৰ আলীয়ে অভিযান চলাইছে আৰু এয়া হৈছে সেই দৃশ্য। শুকুৰ আলীৰ চাহ দোকান আজি অচিনাক্ত দুৰ্বৃত্তই বা চোৰে চোৰ কৰি নিয়ে অথবা এই পুখুৰীৰ পানীত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। দোকান বাদ দিল হ্যাঁ